গোগামুখত টিএমপিকে এমএমকে টিএমএমকে ৰাজহুৱা সভা মিছিং স্পৰ্টছ কাৰ্নিভেল তৃতীয় সংস্কৰণৰ অভ্যৰ্থনা সমিতি গঠন ধেমাজিৰ গোগামুখৰ আবুতানী লতাত টিএমপিকে এমএমকে টিএমএমকে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ধেমাজি জিলা সমিতিৰ সহযোগত শনিবাৰে এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাতে প্ৰতিভাসম্পন্ন খেলুৱৈসকল আগুৱাই নিয়াৰ ক্ষেত্ৰত অনুষ্ঠিত কৰি অহা মিছিং স্পৰ্টছ কাৰ্নিভেল তৃতীয় সংস্কৰণৰ অভ্যৰ্থনা সমিতি গঠন কৰা হয়। লগতে অঞ্চলটোৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। সভাত টিএমপিকে এমএমকে টিএমএমকে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে জিলা ক্ৰীড়া সন্থা গোগামুখ ক্ৰীড়া সন্থা এমএছৰ বিষয়ববীয়া আৰু বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ লগতে অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইয়াতে অনুষ্ঠিত কৰাত সফলভাৱে আমাৰ গোগামুখ অঞ্চলৰ যিসমূহ আমাৰ কৰ্মকৰ্তাই বা যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে আমাক সহযোগ কৰিছিলে তেখেতসকলক প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমি থাৰ্ড এডিশ্যনটো আমি গোগামুখতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অহা 24, 25 আৰু 26 অক্টোবৰ 2025 তাৰিখ। তো আমি যোৱাৰ যিবোৰ ইভেণ্ট 13টা ইভেণ্টত আমি খেল অনুষ্ঠিত কৰিছিলোঁ। বিশেষভাৱে আমি 13টা ইভেণ্টকে এইবাৰো আমি এইবাৰ অনুষ্ঠিত কৰিম। 13টা ইভেণ্টৰ কাৰেঞ্চি 1-2টা বাঢ়িব। এইটো টেকনিকেল আমাৰ স্পৰ্টছ চেলে আলোচনা কৰি আছে। পৰৱৰ্তী সময়ত আমি আপোনালোকক অৱগত কৰিব পাৰিম। তো আমি যোৱাবাৰ আমাৰ ইয়াতে 2500ৰ ওচৰা-ওচৰি ফাইনেলিষ্ট আহিছিল। প্ৰায় 40,000 ল'ৰা ছোৱালী ইয়াতে অংশগ্ৰহণ কৰিছিল আণ্ডাৰ 14 এণ্ড আণ্ডাৰ 17। এইবাৰ আমাৰ আণ্ডাৰ 14 আৰু আণ্ডাৰ 19ত আমি হিচাপ কিতাপ এটা কৰি আছোঁ। সেই হিচাপে আমি এৰাউণ্ড 55,000 ল'ৰা ছোৱালী এইবাৰ আমাৰ ছিলেকশ্যন কেম্পৰ পৰা আৰম্ভ কৰি ফাইনেলিষ্টলৈকে প্ৰায় 3,000 3,500 ল'ৰা ছোৱালী এইবাৰ ইয়াতে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে আৰু নিশ্চিতভাৱে 3,000ৰ ওচৰা-ওচৰি ফাইনেলিষ্ট আহিব। আমি আশা কৰিছোঁ যে আমাৰ যি লক্ষ্য উদ্দেশ্যৰে আমি মিছিং স্পৰ্টছ কাৰ্নিভেল বা মিছিং অলিম্পিক অনুষ্ঠিত কৰিছিলোঁ সেই লক্ষ্য উদ্দেশ্য আজি আমি কাৰ্যক্ৰম কৰিব পৰাকৈ আমি কাৰ্যক্ৰম কৰিব পাৰিছোঁ। যিহেতুকে আমি যোৱাবাৰৰ যিবোৰ আমাৰ ফাইনেলিষ্ট বা যিবোৰ ল'ৰা ছোৱালীয়ে পদক অৰ্জন কৰিছিলে সেই ল'ৰা ছোৱালীবোৰ আজি বহু জেগাত সি ইণ্টাৰ ডিষ্ট্ৰিক্ট কম্পিটিশ্যন ষ্টেট লেভেলতে হওক, খেল মহাৰণতে হওক, নেশ্যনেল লেভেলতে হওক আৰু আমাৰ দুজনকৈ ল'ৰা ছোৱালী ইয়াৰ পৰা আউটতো ইণ্টাৰনেশ্যনেল লেভেলতো খেলিবলৈ সুযোগ পাইছে। তো তাৰ কাৰণে আমি আউটকাম কিমান হৈছে বুলি ক'লে হ'ব পৰা নাই বেলেগ কথা, কিন্তু আউটকাম যি হৈছে 3% বা 4% মোৰ সেইটোৱে আমাৰ সফল বুলি আমি কামনা কৰিছোঁ। আৰু অনাগত দিনত আমি এইটো এটা লক্ষ্য হিচাপে লৈছোঁ। অনাগত 5 বা 10 বছৰৰ পাছত আমাৰ নেশ্যনেল লেভেল ইণ্টাৰনেশ্যনেল লেভেল বিশেষভাৱে আমি অলিম্পিকত আমাৰ পেগু দলে ল'ৰা ছোৱালী এজনী তাত দেখা পাম। সেই কথাৰে এই লক্ষ্যৰে আমি মিছিং অলিম্পিক আৰম্ভ কৰিছিলোঁ। আৰু নিশ্চিতভাৱে এইবাৰ যি থাৰ্ড মিছিং স্পৰ্টছ কাৰ্নিভেল আমি গোগামুখত অনুষ্ঠিত কৰিম। আপোনালোকৰ সহযোগ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান জাতীয় জনগোষ্ঠী অৰ্গেনাইজেশ্যনৰ সহযোগেৰে আমি তৃতীয়খন যি মিছিং স্পৰ্টছ কাৰ্নিভেল এইটো সফলভাৱে আমি সফলভাৱে সমাপ্ত কৰিব পাৰিম বুলি আমাৰ আশা।